অকণমান আগতকৈ ভাল পাইছেনে? আৰাম পোৱা যেন লাগিছে নাই? অকণমান আৰাম পাইছোঁ। কাহটো অকণমান কমা যেন লাগিছে কাহৰ দৰৱ খোৱাৰ পৰা। কিন্তু সেই ভাতকেইটা যদি খাব পাৰিলোহেঁতেন, আগৰ নিচিনাকৈ ভাত খাব পৰা হ'লে গাত শক্তি পালোহেঁতেন। গানকৈ খাব পাৰিম ভাতকেইটা। পাৰিব খাব পাৰিব। লাহে লাহে কাহটো ভাল হোৱাৰ পাছতে ভাতকেইটা খাব পাৰিব। এতিয়া ভাতকেইটা খালেই জোৰ পাব আপুনি। আপোনাক সেইকাৰণে কওঁ ভাতকেইটা জোৰ জবজ খাই দিয়ক বুলি। তাকে তুমি ঠিকেই কৈছা, কিন্তু খাবলৈ যে একেবাৰে ইচ্ছা নাযায় অ' মা। অঁ বেটা, মই ভিতৰত আছোঁ দেউতাৰ ওচৰত। এইফালে আহকচোন। অঁ বেটা আহিলে হপাই, তাক ভিতৰলৈকে মাতি দিয়াচোন। বেটা ইয়ালৈকে আছোন, দেউতাই আহিবলৈ কৈছে। দেউতা অকণমান আৰাম পাইছেনে? পাইছোঁ অলপ ভাল পাইছোঁ। মা, মই কেইদিনমানৰ কাৰণে এফালে যাবলৈ ওলাইছোঁ। বেটা কেইদিনমানৰ কাৰণে ক'লৈ যাবলৈ ওলাইছ তই? মোৰ লগৰ ল'ৰা এটাই লগ ধৰিছে, কাম এটা ওলাইছে বুলি কৈছে। অলপ দূৰলৈ যাম আৰু দুদিনমান দীঘলীয়াকৈ থাকিম মা। জানো পাই তই কি এইবোৰ কৈছ? তই আমাক এৰি থৈ দীঘলীয়াকৈ দুদিনমান থাকিবি? সেইটো কেনেকুৱা কথা? কি কাম কৰিবলৈ ওলাইছ? নালাগে যাব, আমাৰ চকু আগতে থাক তই। বহুত টকা আমাক নালাগে, আমি এনেকৈ চলিম। দেউতাক দৰৱ খুৱাইছোঁ, ভাল পাইছে নহয়। গম পাইছ নাই বেটা? তই আৰু কষ্ট কৰিবগৈ নালাগে, দূৰলৈ যাব নালাগে বেটা। তোৰ কাৰণে আমি জীয়াই আছোঁ বেটা। তোৰ সংসাৰখন আমি কৰি দিব পাৰিলে আমাৰ কৰ্তব্য শেষ হ'ব। অ' বেটা তই যাব নালাগে। অ' মা, মই লগৰ ল'ৰাটোক কথা দিলোঁ মা, মই যাবই লাগিব। আপোনালোকে মোৰ কাৰণে একো চিন্তা নকৰিব। আৰু আপোনালোকক এতিয়া মই যাবৰ সময়ত আপোনালোকে চলিবৰ কাৰণে পইচা কেইটকামান দি থৈ যাম। আপোনালোকে চলিব পাৰিব আৰু দেউতাক দৰৱ আনি দিব। অ' মা মই যাওঁ, আপোনালোকে বেয়া নাপাব মা। দেউতা আপোনাৰ বেমাৰ ভাল হ'ব। অ' দেউতা মই এতিয়া মাক পইচা কেইটকামান দি থৈ যাম আৰু দৰৱ আনি দিব। মই নগ'লেই নহ'ব দেউতা, আপোনালোকে বেয়া নাপাব মোক। তই এইবোৰ কি কৈছ বেটা? কি তই যে একো নভবা নিচিন্তাকে যে যাবলৈ ওলাইছ, লগৰ ল'ৰাই লগ ধৰিছে বুলিয়ে। তাত কেনেকুৱা বা কি কথা? একো নজনাকে কেলে যাবলৈ ওলাইছ তই? দেউতা মোৰ কাৰণে আপোনালোকে একো চিন্তা নকৰিব। তই তাৰমানে সঁচাকৈ যাবলৈ ওলাইছ বেটা? অঁ মা, মই সঁচাকৈ যাবলৈ ওলাইছোঁ। অলপ টকা মই যোগাৰ কৰি আনিছোঁ। মই নহ'লেও আপোনালোকে নিশ্চিন্ত মনে চলিব পাৰিব মা। ইমানবোৰ টকা তই ক'ত পালি বেটা? আপোনালোকে এইবোৰ কথা চিন্তা কৰিব নালাগে। মই ক'তো একো বেয়া কাম কৰি অনা নাই মা। তই ক'ৰবাত ধাৰলৈ ল'লি নেকি? নাই, মই ধাৰলৈ লোৱা নাই। এইবোৰ কথা বাদ দিয়ক মা, মোৰ দেৰি হৈছে। দেউতা আপোনাৰ ওচৰতে পইচাখিনি দিওঁ, নহ'লে মায়ে দেখোন নলয়ে। দেউতা এই পইচাখিনি আপুনি ৰাখি থওক। বেটা তই আমাক টকা দি সান্তনা দি যাবলৈ ওলাইছ। ক'ত থাকিবিগৈ, ক'ত কি কৰিবি কি নকৰিবি আমাকতো আগতে তই ক'ব পাৰ। কাৰ লগত যাবলৈ ওলাইছ সেইটোও নক'লি, পটককৈ তই যাবলৈ ওলালি। তই এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলোঁ বেটা। ইমানখিনি টকা তই ক'ৰ পৰা ধাৰলৈ আনিলি? কাৰ পৰা আনিছ? তই ধাৰ মাৰিব পাৰিবিনে? মইতো সেইখিনি টকা ধাৰ কেতিয়াও মাৰিব নোৱাৰোঁ। তই দেখিছই মোৰ অৱস্থা। মই দেখোন ভালকৈ ভাল পোৱাই নাই। মই কেনেকৈ ধাৰ মাৰিম? মই মাত্ৰ দৰৱ খাই অকল টকা পইচাখিনিহে খৰচ কৰি আছোঁ। তাৰ বাহিৰে একো কৰিব পৰা নাই অ'। জানো কি হ'ব? তই আকৌ ক'ত যাব লৈছ, কি কৰগৈ তইহে জান। তই জান কাৰ লগত যাবলৈ ওলাইছ। হ'ব দেউতা, আপুনি ধাৰ মৰাৰ কথা চিন্তা কৰিব নালাগে। আপুনি মুঠতে এই পইচাখিনি লওকচোন। দে তেনেহ'লে আনিলি যেতিয়া ল'বই লাগিব। তই গ'লেগৈ, নহ'লে আমি কেনেকৈ চলিম, কি কৰিম? দে থৈ দিওঁ। অঁ দেউতা থৈ দিয়ক, মই এতিয়া ওলাওঁগৈ। দেউতা অঁ মা, মই ওলাওঁগৈ। তই যাবলৈ ওলালি যেতিয়া তই যা, তই ভালকৈ থাকিবিগৈ। কিন্তু তই যোৱাৰ আগতে কিবা এটা খাই যা। আৰু তই কোন ল'ৰাৰ লগত যাবলৈ ওলাইছ ল'ৰাটোৰ নাম কবি, নোকোৱাকৈ নাথাকিবি। কোন ল'ৰাৰ লগত ওলাইছ একোৱে গম নাপাওঁ। অঁ মা, মই এতিয়া ওলাওঁগৈ, কিবা এটা খাই যাম। আৰু মই যাৰ লগত যাম ল'ৰাটোৰ নাম প্ৰদীপ। মই সৰুৰ পৰাই মোৰ বন্ধু, মোৰ লগৰ আছিল। সি মোৰ লগতে পঢ়া আছিল। অঁ মা আপুনি চিনি নাপাব। মই এতিয়া ওলাওঁগৈ মা। পালাহি? ইমান দেৰি কৰিলা যে? অঁ পালোহি পল্লৱী, তুমি কেতিয়া পালাহি? মই ইয়াত বহুত টাইম ৰখি আছোঁ তোমাৰ কাৰণে। ৰখি মোৰ আমনি লাগি গৈছিলে, একেবাৰে মানে মোৰ খং উঠি গৈছিলে। ভাল পালাহি তুমি, নহ'লে কিন্তু কথা বেয়া হ'লহেঁতেন। খং নকৰিবা আকৌ, মা দেউতাক মই ভালকৈ কৈ থৈ আহিছোঁ ক'ত যাম কি কথা। নহ'লে আকৌ মা দেউতাক চিন্তা কৰি থাকিব নহয়।
অঁ তাৰমানে তুমি আমাৰ বিষয়ে সকলোখিনি জনালা, তোমাৰ মা দেউতাই তোমাক একো কোৱা নাই নেকি? নাই নাই, মই মা দেউতাক আমাৰ বিষয়লৈ একো কথাই জনোৱা নাই। মা দেউতাক মোৰ এইবিলাক কথা ক'বলৈ একেবাৰে সাহস নহ'ল। তেনেহ'লে তুমি কি সঁচা কথা কৈ আহিলা? মই মা দেউতাক একেবাৰে মিছা কথা কৈ আহিছোঁ। বাহিৰত কাম এটা পাইছোঁ বুলি ক'লোঁ, মই লগৰ ল'ৰা এটাৰ লগত যাওঁ বুলি কৈ আহিছোঁ। কিন্তু মোৰ বেয়াও লাগিছে মা দেউতাক যে ইমান মিছা কথা কৈ আহিছোঁ। কি বেয়া লাগিবলৈ আছে? তোমাৰ হাতত দেখোন ইমানখিনি টকা মই দি পঠিয়াইছোঁ তোমালোকৰ মা দেউতাক দিবলৈ, তুমি কি নিদিলা নেকি? অঁ দিলোঁ, তুমি যিমান দিছা মই গোটেইখিনিয়ে দি থৈ আহিছোঁ। তেনেহ'লে চিন্তা কৰিবলৈ তোমাৰ বেয়া লাগিবলৈ কি কথা আছে? টকাখিনি দিছা যেতিয়া, টকা পালে যেতিয়া আৰু কি লাগে? দুজনহে মানুহ ধুনীয়াকৈ চলি থাকিব পাৰিব, তুমি একো চিন্তাই নকৰিবা। ব'লা এতিয়া, দেৰি কৰি নাথাকোঁ। দেৰি কৰি থাকিলে মায়ে খং কৰিব। আজি আমাৰ মন্দিৰত বিয়া হ'ব, মা তাতে ৰখি আছে। ব'লা তেনেহ'লে। ব'লা। ৰাজ, ক'ৰবাত যোৱা নেকি? অঁ পল্লৱী, মই এফালে যাবলৈ ওলাইছোঁ, তুমিও ওলোৱা। যাবানে? ক'লৈ যাবলৈ ওলাইছা? আৰু মই তোমাৰ লগত যাম? তাৰমানে তুমি কি ক'ব বিচাৰিছা? তাৰমানে তুমি মোৰ লগত নোযোৱা? তুমি ক'ত যোৱা গৈ থাকা, আৰু মই এতিয়া যাব নোৱাৰোঁ। মোৰ বেলেগ এফালে প্ৰগ্ৰেম এটা আছে, তাত যাব লাগিব। ঠিক আছে বাৰু, তোমাৰ যদি ক'ৰবাত প্ৰগ্ৰেম আছে তালৈকে যোৱা। মই বেলেগ এদিনাই তোমাৰ লগত ফুৰিবলৈ যাম। বহুত দিন তোমাৰ লগত ফুৰিবলৈ যোৱা নাই। তুমি ক'ত যাবলৈ ওলাইছিলা যোৱা, মই টাইম পালেহে তোমাৰ লগত কোনোবা এদিনাখনি ফুৰিবলৈ যাম। বেছি আশা নকৰিবা, মই হয়তো যাব নোৱাৰিব পাৰোঁ। পল্লৱী, তুমি মোক আজিকালি বহুত বেলেগ ধৰণে কথা ক'বলৈ ধৰিছা। কি হ'ল মই একোৱে বুজি নাপাওঁ। তুমি যে কেনেকৈ কথাবিলাক কোৱা নহয় আজিকালি। কিনো বেলেগ ধৰণৰ কথা ক'লোঁ? তুমি যে কি কথাবোৰ কোৱা। হ'ব দিয়া, তুমি কি কৰিবলৈ আছে কৰা। যদি ক'ৰবাত যাবলৈ মন গৈছে যোৱা। হ'ব দিয়া, তোমাক মই ধেমালিহে কৰিছোঁ। হেৰা, ল'ৰাটো খবৰ খাতি পাইছিলা নেকি? সি দেখোন ঘৰলৈ নহাই হ'ল। তালৈ বৰকৈ মনত পৰিছে অ'। কিবা এটা উপায় কৰাচোন, কাৰোবাক সোধাচোন, কিজানি গম পায় তাৰ বিষয়ে। বৰ ডাঙৰ কথা হ'ল অ'। কি হ'ল, ল'ৰাটো গ'ল আৰু নহাই হ'ল দেখোন। ময়ো তাৰ কথাকে ভাবি আছোঁ। আহিব বুলি বাট চাই আমনি লাগিছে। আজি কেইবামাহো হ'ল, ইমান দিন কৰিছেহি, ইমান যে দীঘলীয়াকৈ গৈছে বুলি মই ভবাই নাছিলোঁ। কিন্তু এবাৰ হ'লেও আমালৈ মনত পৰিব লাগিছিলে। কি কাৰণে অহা নাই, কি কথা, কি বতৰা, মই কাৰ পৰা কি খবৰ লওঁ। মই সুধিছোঁ, গাঁৱৰ মানুহক বহুতকে সুধিলোঁ, কিজানি সঁচা কথা কৈ গৈছে নেকি কাৰোবাৰ আগত। কিন্তু নাই, কাৰো আগত কোৱা নাই, কোনেও গম নাপায়। সুধিছেহে মোক, ক'লৈনো গ'ল সি, একো নোকোৱাকৈ গৈছে নেকি। বহুত মোক প্ৰশ্ন কৰিছে। কিন্তু সি যি কৈ গৈছে মই তাকে কৈছোঁ। সেইবিলাক কথা বোলে একোৱেই গম নাপায় গাঁৱৰ মানুহে। আৰু এতিয়া মই ভাবিছোঁ, এটা লগৰ ল'ৰা আছে তাৰ, বহুত দিনৰ পৰাই তাৰ লগত খুব ভাল, মোকো চিনি পায়। আমাৰ ঘৰলৈ সি এবাৰ আহিছিলেও। কিজানি সি গম পাইছে নেকি কথাটো, ক'ত আছে কি কথা। মই গৈ চাওঁচোন। আপুনি মোক অলপ টকা লাগে। মাজনী, তই ক'লৈ যাওঁ? কি কাৰণে টকা লাগে তোক? দিয়াচোন, লাগে আৰু মোক। কিবা হাত খৰচ নালাগে নেকি? মই অকণমান ওলাই যাওঁ। মাজনী, তোক মই কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ। তই সদায় ঘৰৰ পৰা ওলাই গৈছ, ক'লৈ যাওঁ, আৰু টকাবোৰ নি ক'ত কি কৰগৈ? কি কাৰণে লাগে তোক টকা? মা, মই ক'লৈ গৈছোঁ, ক'ত কি কৰিছোঁ, আৰু টকা মই ক'ত খৰচ কৰিছোঁ, সেইখিনি কথা এতিয়া তোমাক মই নক'লেও হ'ব। তুমি সময়ত সকলো গম পাবা। মাজনী, কাক তই তেনেকৈ কথা কৈছ? মই তোক সোধাৰ অধিকাৰ আছে। মই তোৰ মা। মই তোমাৰ লগত তৰ্কত লাগিব বিচৰা নাই। মোক মুঠতে টকা লাগে। ঘৰখনৰ মাত্ৰ এজনী ছোৱালী ময়ে, আৰু গোটেই সম্পত্তি মোৰেই। তুমি মোক নিদি কাক দিবা মা? মাজনী, অঁ তই এজনী ছোৱালী, মাত্ৰ আমাৰ এজনী ছোৱালী। তোৰেই সম্পত্তি, তোকেই দিম, সকলোখিনি তোৰেই। কিন্তু তই যে এজনী বোৱাৰী হ'লি, আৰু এতিয়া ঘৰখনৰ পৰা যদি সদায় এনেকৈ মোক নোকোৱাকৈ, ক'লৈ গৈছ, কি কথা একো গম নোপোৱাকৈ ঘূৰি ফুৰ, আৰু এনেকৈ যদি টকা ডিমাণ্ড কৰি থাক, কথাটো ভাল হোৱা নাই মাজনী। তই কি বুলি ভাবিছ? তই কি বুলি ভাবিছ মাজনী? ভালকৈ চিন্তা কৰ। তই কিন্তু বহুত বেলেগ হ'লি, বহুত বেয়া হৈছ মাজনী। মা, তুমি ভাল বেয়া মোক শিকাব নালাগে। যিটো মই ভাল পাওঁ মই সেইটো কৰিমেই মা। তুমি মোক বাধা দি নাথাকিবা। পল্লৱ ক'লৈ গ'ল? আৰু পল্লৱক তই সকলো কথা কৈছনে? নাই কোৱা। পল্লৱক কোৱা মোৰ কোনো প্ৰয়োজন নাই। পল্লৱৰ লগত মোক কোনো সম্পৰ্ক ৰাখিবলৈ মন নাই।